চাইজ একদম যি ধপলা ধপলা দি দিছোঁ চবে আটা বনাব ৰাইজ কি কৰি আছা তোমালোক দুজন বাৰ্থডে স্পেচিয়েল কিবা এটা দিছোঁ খাইছা দুইটালৈকে চাইজ দেখি চাইজ ইগন'ৰ কৰিবা দেই চাইজ দেখি নাহাঁহিবা আকৌ তুমি এতিয়া ঠাণ্ডাত আহিছা হয়নে তুমি এতিয়া গৰম গৰম কিবা এটা খাবলৈ মন গৈছেনে নাই লগত চাহ একাপো খাবলৈ আজি তোমাৰ বাৰ্থডে সেইকাৰণে তোমাক মই Special ধুনীয়াকৈ মোমো বনাই বনাইছে। খাইছোঁ আৰু আৰু এইটো দেহাকো আৰু এইটো প্লেন মোৰ আছিলে আৰু থেংক ইউ সেয়া বাপেক জীয়েক দুইটাকে বনাই দিছোঁ খোৱা আৰু খাই কেনেকুৱা হৈছে ক'বা চাইজ ইগন'ৰ কৰিবা দেহা চাইজ দেখি নাহাঁহিবা ভালে লাগিছে বজাৰতকৈ বহুত ডাঙৰ মোমোটো ভাল হয় নহয় আৰু ঘৰত বনাইছোঁ যে চাইজ যি টি দি দিছোঁ আৰু মজা হা টেষ্টি হৈছে খাবলৈ টেষ্টি ভাল হৈছেনে দেহা বজাৰতকৈ ভাল হৈছে বজাৰতকৈ ভাল হৈছে খোৱা তুমি হেঁপাহ কৰি আছিলা ন নিজৰ মাকে বনোৱা হাতৰ খাই বহুত ভাল লাগে থেংক ইউ ৱেলকাম মইতো আৰু ভাল পাওঁ খোৱা ঘৰত বনোৱা হেল্ডি ঘৰত বনোৱাটো হেল্ডি হাইজেনিক কিমান ফেচিলিটি তোমালোকক এতিয়া একদম বিচনাত বহি আছা ধুনীয়াকৈ এটা বিচনাত বহি থাকোঁতে গৰমে গৰমে খুৱাইছা কেনেকুৱা আমি কোৱাটো হৈছে নাই মজা হৈছে নাই বিদ্যা টেষ্টি হৈছে মজা হৈছে মই দেখোন এখন ম'ম' এখন কেফে খুলিব পাৰোঁ আৰু হেৰি নহয় কি বুলি কয় ভাত নাখাওঁ মই সঁচাকৈ মজা হৈছে আৰু কিহৰ গম পাইছানে কিহৰ হয় কোৱাচোন ম'ম'টো এইটো ভেজিটেবল ম'ম' ভেজিটেবল ম'ম' হয় আটা ম'ম' আটা ম'ম'য়ে খাওঁ ময়দাটো স্বাস্থ্য ময়দাৰ ম'ম' নহয় আটাৰ বনাইছোঁ কিন্তু ইমান ধুনীয়া ছফ্ট হৈছে নহয় একদম বিৰাট মজা হৈছে মাকো দিয়া পুৰা মজা খুৱাই দিবা দিয়া মজা আৰু এইটো মই খাম খোৱা তোমালোকে নোখোৱা মই নাখাওঁ দেই খোৱা খাওঁ মই খাম খাওঁ মই নোৱাৰোঁ খাব তোমালোকে খোৱা মই নাখাওঁ মই দুপৰীয়া ভাত ধুনীয়া খালে এটা খাই দিছোঁ বাৰু তোমাৰ ৰিকুৱেষ্টত মই খাম তুমি খোৱা দেহাই খোৱা মই নোৱাৰোঁ খাব মই ম'ম' বহুত ভাল পাওঁ ধুই লোৱা ঘৰত বনোৱা আৰু টেষ্টি মোৰ মানে পেট ভৰি গ'ল সঁচা আটাৰ ম'ম' একদম ধুনীয়া হৈছে আকৌ হয়নে বহুত ছফ্ট হয় গৰম গৰম ময়দাতকৈ মানে হেল্ডিও হয় খাবলৈও ভালেই লাগিছে যে আটাৰ বনালে টান চান হোৱা নাই আৰু একদম ধুনীয়া হৈ গৈছে চাইজ একদম যি ধপলা ধপলা দি দিছোঁ চবে আটা বনাব লাগে ন বাই দিয়া ৰেষ্টুৰেণ্টতো আটাই বাই দেউতাৰ বাৰ্থডে বুলি এনেকৈ খুৱাই দিছোঁ আৰু খুৱাইছে বাই 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 এইটো পাৰ্টি হয় এইটো তোমাৰ প্লেন হয় মোৰ প্লেন দেউতা আহিলে ছাৰপ্ৰাইজ আৰু তুমি ইমান সোনকালে কৈছা মানে সেইটো কাৰণে চিকেন টিকা আনিবলৈ সময় নাই আৰু ভেজিটেবল আছিলে তাকে বনাই দিছোঁ ন বাই বাই